পশ্চিম যোৰহাটত এটি পৰিয়ালৰ সুন্দৰ নিদৰ্শন। কাৰ্তিক চন্দ্ৰ বৰঠাকুৰ আৰু পৰিয়ালৰ সহযোগত নিৰ্মাণ এখনি তোৰণ। তোৰণখন উন্মোচন কৰিব আউনীআটী সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীয়ে। পশ্চিম যোৰহাট অঞ্চলৰ তিলিকিআম ১ নং ব্ৰাহ্মণ গাঁৱৰ হৰিমন্দিৰটোলৈ যাতায়াত কৰা পথটোতেই টংকেশ্বৰ বৰঠাকুৰ আৰু মাকন বৰঠাকুৰৰ স্মৃতি ৰক্ষাৰ্থে পুত্ৰ কাৰ্তিক চন্দ্ৰ বৰঠাকুৰ আৰু পৰিয়ালৰ সহযোগত নিৰ্মাণ কৰা হৈছে এখনি তোৰণ। এই তোৰণখন আউনীআটী সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীয়ে অহা ২৫ নৱেম্বৰত উন্মোচন কৰিব। এই তোৰণ উন্মোচনী অনুষ্ঠানত দিনত নাম প্ৰসংগ কৰাৰ পাছতেই নিশালৈ ভাওনা প্ৰদৰ্শন কৰা হ'ব। দুয়োটা দিনৰ এই কাৰ্যসূচীত স্থানীয় গাঁওকেইখনৰ ভকত বৈষ্ণৱ আইসকলৰ লগতে আত্মীয়সকলে অংশগ্ৰহণ কৰিব। ইফালে ৰাইজৰ সহযোগত হ'বলগীয়া দুয়োদিনৰ কাৰ্যসূচীৰ সফল ৰূপায়ণত সকলোৰে উপস্থিতি তোৰণদাতা কাৰ্তিক চন্দ্ৰ বৰঠাকুৰে কামনা কৰিছে। টংকেশ্বৰ বৰঠাকুৰ স্বৰ্গীয় মাতৃ মাকন বৰঠাকুৰৰ মই সৰু পুত্ৰ, আৰু মই তেখেতসকলৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে মই নিজেই আচলতে আমাৰ লেহেটীয়া ব্ৰাহ্মণ চালিকোৱা বুঢ়া নামঘৰৰ এটি ৰোডৰ কাষত এখনি সিংহদ্বাৰ আছে। সেই সিংহদ্বাৰ থকাৰ কাৰণে আমাৰ এই তোৰণভাগ আদৰণি তোৰণ হিচাপে মই বনাব বিচাৰিছোঁ, কাৰণ ইয়াত গায়ন বায়ন দুজন থাকিব, ওপৰত গৰুণ্ড থাকিব, দুফালে দুখন সফুৰা থাকিব। আৰু এই বিষয়বস্তুটো মই ৰাইজৰ লগত আলাপ আলোচনা কৰি মই তেখেতসকলক সুধিছিলোঁ যে মই তোৰণখনৰ আৰ্হিটো এনেধৰণে ল'ম বুলি মই ভাবিছোঁ, আপোনালোকে কি কয়? তেতিয়া তেখেতসকলে মোক সম্পূৰ্ণ সঁহাৰি জনাইছে। কাৰ্তিক বৰঠাকুৰে তেখেতৰ মাক দেউতাকৰ স্মৃতিৰ উদ্দেশ্যে দান কৰিছে। আমি ৰাইজে অতি সন্তোষ পাইছোঁ আৰু তেখেতলৈ আমি আন্তৰিক শলাগৰ শৰাই আগবঢ়াইছোঁ। ভাগ্যৰ দিন আহিছে আমাৰ যে তিলিকিআম ব্ৰাহ্মণ গাঁও আৰু তিলিকিআম অঞ্চলৰে এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি টংকেশ্বৰ বৰঠাকুৰদেৱ। মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ, আজি পৰ্যন্ত আমাৰ এই অঞ্চলটোত, আমাৰ এই নামঘৰটোত কোনো চৰকাৰী অনুদান লাভ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে চৰকাৰে আমাৰ এই নামঘৰটোৰ কাৰণে এটা চৰকাৰী অনুদান দিয়ে আমাক যেন পৰম কৃতাৰ্থ কৰে আৰু আমাৰ এই অঞ্চলটো, এই অঞ্চলৱৰ্তী ৰাইজক একত্ৰিত হৈ থাকিবৰ কাৰণে সুযোগ প্ৰদান কৰে। যোৰহাটৰ পৰা দেৱজ্যোতি বৰাৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।